কামৰূপ জিলা প্ৰাথমিক শিক্ষক কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন শনিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুল প্ৰাংগণত কামৰূপ জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। অধিৱেশনৰ আৰম্ভণিতে পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি তৰ্পণ লগতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্থাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি প্ৰদীপ চন্দ্ৰ ডেকাই, বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বিজেন চন্দ্ৰ দাসে, শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি তৰ্পণ কৰে জিলা সম্পাদক নৱ কুমাৰে। বৃক্ষৰোপণ কৰে ক্ৰমে হেমচন্দ্ৰ কলিতা, কনক চন্দ্ৰ কুমাৰ, ৰমেন চন্দ্ৰ দাস, কেশৱ বড়ো আৰু নুৰুল ইছলামে। ইয়াৰ পিছতে প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভা শুভ উদ্বোধন কৰে প্ৰাক্তন জিলা সভাপতি বৰদাকান্ত শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কামৰূপ জিলা শিক্ষা বিষয়া, বিদ্যালয় পৰিদৰ্শক তপন কুমাৰ কলিতা, নিৰ্দিষ্ট বক্তা হিচাপে সন্থাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা, নিৰ্দিষ্ট বক্তা হিচাপে সন্থাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা উপস্থিত থাকে। উক্ত মুকলি সভাতে কৃতি শিক্ষক বঁটাৰে সন্মানিত শিক্ষকদ্বয় বিচিত্ৰ কুমাৰ আৰু কৃষ্ণকান্ত ডেকাক সম্বৰ্ধনা জনোৱা হয়। আজি আমাৰ কামৰূপ জিলা ভিত্তিত যিখন মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা আছে তাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে আমাৰ ইয়াতে মাধৱদেৱ হাইস্কুলত। প্ৰতি 2 বছৰৰ মূৰে মূৰে এই অধিৱেশনখন পতা হয় আৰু ইয়াত বিষয়ববীয়াসকল বাছনি কৰা হয়, পুৰণি কমিটি ভংগ কৰা হয় আৰু লগতে এই 2 বছৰত যিমানখিনি খৰচ হয় গোটেইখিনি হিচাপ নিকাচ ইয়াত দাখিল কৰা হয়। তাৰোপৰি আমাৰ শিক্ষকসকলৰ যিবিলাক অভাৱ অভিযোগ এই আটাইখিনি এই চেগতে আমাৰ যিটো অধিৱেশন ইয়াতে পৰ্যালোচনা কৰা হয় আৰু শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি অসুবিধা ৰাইজৰ আগত অৱগত কৰা হয় আৰু চৰকাৰৰ ওচৰত এইটো দাখিল কৰা হয়। যিয়ে নহওক আমাৰ মাধৱদেৱ হাইস্কুলত এইবেলি আমাৰ সম্পাদক ডাঙৰীয়া নৱ কুমাৰে আমাৰ ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে মনস্থ কৰিছিল। সেই আৰু ময়ো অভ্যৰ্থনা কমিটিৰ সম্পাদক হিচাপে য'ত পৰনাস্তি চেষ্টা কৰিছোঁ এইখন যাতে অধিৱেশনখন সাফল্যমণ্ডিত কৰিব পাৰোঁ। অভিযোগ বহুতেই আছে, কাৰণ আপোনালোকে জানেই প্ৰতিখন স্কুলত এতিয়া আন্তঃগাঁথনি খুব বেছি ভাল নহয়। আমাৰ স্কুলত খৰালি মাহত বৰীয়া শুকান হৈ থাকে, বাৰিষা কাল পৰাৰ লগে লগে বানপানীৰ ভৰ্তি হৈ থাকে, কৃত্ৰিম বানপানী। ওচৰৰ যিখিনি পানী আছে গোটেইখিনি আমাৰ ফিল্ডখন ভৰ্তি হৈ যায়। সেইকাৰণে বহুত সমস্যা আছে। এইফালে আমাৰ ঘৰৰ অৱস্থা বেয়া, আমাক ক্লাছৰুমৰ প্ৰয়োজন, ক্লাছৰুম আমাৰ ছাত্ৰ ছাত্ৰী অনুপাতে বহুতে কম, বিজ্ঞান শিক্ষকৰ অভাৱ, গতিকে বহুতো সমস্যা আছে। এই সমস্যাখিনি চৰকাৰে যাতে আমাক অনতিপলমে সমাধান কৰি দিয়ে। তাৰোপৰি আমাৰ যিখিনি হাইস্কুল আৰু MV, LP, IC হেডমাষ্টাৰ আছে, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দ্বাৰা চলি আছে। এই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকখিনিক যদি সম্পূৰ্ণ নতুনকৈ মুখ্য প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়ে তাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনালোঁ আৰু IC হেডমাষ্টাৰখিনিক যাতে তেওঁলোকৰ যিখন স্কুলত তেখেতে কৰ্মৰত হৈছে সেই স্কুলতে যাতে তেখেতকক মকৰল কৰে তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক সজোৰে আহ্বান জনাইছোঁ আৰু আমাৰ সন্মানটো অটুট ৰাখিবলৈ তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে 83খন স্কুল আছে, আমাৰ উত্তৰ পাৰৰ ফালৰ পৰা আৰু দক্ষিণ ফালৰ পৰা। চব অকল টেট নহয়, আমাৰ যিটো আমাৰ সদৌ অসম ৰাজ্যিক যিখন আমাৰ মাধ্যমিক শিক্ষা পৰিষদ আছে সেই শিক্ষা পৰিষদৰ অন্তৰত প্ৰতিখন জিলাতে একোখনকৈ মাধ্যমিক শিক্ষা পৰিষদ আছে। এতিয়া আপোনাৰ চাওক, আমাৰ কম্পিউটাৰ আছে, কম্পিউটাৰ শিক্ষক ৰাজীৱ গান্ধী যোজনাৰ আণ্ডাৰত আছিল, কিন্তু তেওঁ এতিয়া চাকৰি গ'ল, তেওঁ এতিয়া নাই। আমাৰ কম্পিউটাৰ শিক্ষক নাই। আমাৰ জেনেৰেল টিচাৰৰ দ্বাৰাই কম্পিউটাৰ কেতিয়াবা শিকাওঁ আৰু কম্পিউটাৰবিলাক নষ্ট হৈ গ'ল। স্মাৰ্ট ক্লাছৰ কাৰণে আমাক স্মাৰ্ট TV দিছে, কিন্তু স্মাৰ্ট TV দিলে কি হ'ব, আমাক উপযুক্ত ট্ৰেইনিং দিয়া নাই।
ট্ৰেইনিং যদি পায়, প্ৰশিক্ষণ যদি পায়, তেতিয়াহ'লে আমাৰ শিক্ষকখিনি নিশ্চয় উপকৃত হ'ব। আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, আমাৰ স্কুলতে 3জন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ আছে, মাত্ৰ এজন হেৰিছে, 2জন খালী হৈ আছে। আনফালে বিজ্ঞান শিক্ষকৰ অভাৱ, বিজ্ঞান শিক্ষক নাই আমাৰ। তাৰ ফলত আমি বহুত কষ্ট পাইছোঁ, ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষা দিব পৰা নাই। আৰু আন্তঃগাঁথনি হিচাপে যদি বিদ্যালয়বিলাক সুস্থ কৰা হয়, তেতিয়াহ'লে নিশ্চয় আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে বহুখিনি সুফল লাভ কৰিব।